জয় হিন্দ দোস্ত ফ্ৰম আছাম মুংগাত কি খবৰ আপোনালোকৰ হ'ব নিশ্চয় ভাল। আপোনালোকে যে এই জাননীখন দেখিছে ধুবুৰী কোকৰাঝাৰ আৰু দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ কাৰণে, আৰু এই জাননীখনত কি কি লিখা আছে দিয়া আছে আপোনালোকে সম্পূৰ্ণভাৱে ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব যে আপোনালোকে ক'ৰ পৰা চাইছে আৰু আপোনালোকে বন্ধুবৰ্গৰ মাজত একেবাৰে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কিয়নো এখন বহুত ইম্পৰ্টেণ্ট জাননী হয়, বিশেষকৈ ধুবুৰী কোকৰাঝাৰ আৰু দক্ষিণ শালমৰা মানকাছাৰ জিলা গৃহৰক্ষীসকলৰ কাৰণে। আহক জাননীখনত কি দিয়া আছে আমি সম্পূৰ্ণভাৱে চাই লওঁ। ইয়াত দিয়া আছে যে ইয়াৰ দ্বাৰা জনোৱা হয় যে যিসকল ধুবুৰী কোকৰাঝাৰ আৰু দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ গৃহৰক্ষী জোৱানৰ ম্যাদ বৃদ্ধি কৰাৰ সময়সীমাৰ 3 বছৰৰ ম্যাদ অহা ইংৰাজী 31/12/2025 তাৰিখত শেষ হ'ব, অৰ্থাৎ শেষ হ'ল। 55 বছৰ তলৰ ইচ্ছুক গৃহৰক্ষীসকলক ম্যাদ বৃদ্ধিকৰণৰ কাৰণে ইচ্ছাপত্ৰ পূৰণ কৰি অহা 6/11/2025 তাৰিখৰ পৰা 12/11/2025 তাৰিখৰ ভিতৰত ধুবুৰী আৰু দক্ষিণ শালমৰা মানকাছাৰ গৃহৰক্ষীসকলে ধুবুৰী গৃহৰক্ষী কাৰ্যালয়ত জমা কৰিবলৈ আৰু কোকৰাঝাৰ জিলা গৃহৰক্ষীসকলক কোকৰাঝাৰ নগৰীয়া গৃহৰক্ষী কাৰ্যালয়ত জমা দিবলৈ জনোৱা হ'ল, আৰু লগতে নিম্নলিখিত প্ৰমাণপত্ৰৰ নকল কপি গাঁঠি দিবলৈ কোৱা হ'ল। ইচ্ছাপত্ৰ জমা দিয়াৰ সময়ত মূল প্ৰমাণপত্ৰসমূহ পৰীক্ষা কৰা হ'ব। গৃহৰক্ষী বুনিয়াদী প্ৰশিক্ষণৰ প্ৰমাণপত্ৰ, বয়সৰ প্ৰমাণপত্ৰ, শেষৰ ম্যাদ বৃদ্ধিৰ প্ৰমাণপত্ৰ, পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ, 2 কপি পাছপোৰ্ট ফটো। জিলা সমাদেষ্টা গৃহৰক্ষী বাহিনী ধুবুৰী টাং 31/10/2000। আপোনালোকে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব এই জাননীখন, তেখেতলোকসকলৰ সহায় হ'ব। আৰু ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। এতিয়া যিকোনো ধৰণৰ আমাৰ গৃহৰক্ষী জোৱানৰ যিবিলাক আপডেট আপোনালোকৰ নটিফিকেশ্যন হিচাপত আপোনালোকে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব। আজিলৈ জয় হিন্দ, জয় ভাৰত।